ব্যাপক খৰাং আৰু অনাবৃষ্টিৰ কবলত পৰিছে কাৰ্বি আংলং জিলাৰ বিস্তৃত কৃষিভূমি। জিলাখনৰ ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বিস্তৃত এলেকাত দীৰ্ঘদিন ধৰি পৰ্যাপ্ত বৰষুণৰ অভাৱত আশানুৰূপ ধৰণে কৃষিকাৰ্যত অগ্ৰগতি লাভ কৰিব পৰা নাই অঞ্চলটোৰ কৃষকসকলে। উল্লেখযোগ্য যে উল্লিখিত এলেকাটোত অধিকাংশ লোকেই জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও বছৰটোৰ আৰম্ভণিৰ পৰাই এলেকাটোত বৃষ্টিপাতৰ হাৰ অত্যন্ত কম হোৱাৰ ফলশ্ৰুতিত বছৰটোৰ বাবে খেতিৰ মাটিডৰা চন পৰি ৰোৱাৰ আশংকাত উদ্বিগ্ন হৈ পৰিছে কৃষক সমাজ। প্ৰকৃতিৰ নিয়ম অনুসৰি এতিয়া ভৰ বাৰিষা, অথচ পথাৰত পৰ্যাপ্ত পানীৰ অভাৱত আজিও চনে পৰি ৰৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। পৰিস্থিতি এনে পৰ্যায় পাইছে যে পানীৰ অভাৱত বহু কৃষকে সিঁচিব পৰা নাই কঠীয়া। ইয়াৰে কোনো কৃষকে যথেষ্ট পৰিশ্ৰমৰ বিনিময়ত কঠীয়া সিঁচিবলৈ সক্ষম হৈছে যদিও দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত এইসমূহ কৃষিভূমিত দেখিবলৈ পোৱা গৈছে বৃহৎ চিৰালফাট। আনহাতে পানীৰ বাবে এইসকল কৃষকে মূলতঃ বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হোৱাৰ ফলত এনে পৰিস্থিতিত পৰি মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। আনহাতে কৃষকসকলৰ এনে দুৰৱস্থাৰ বাবে বহু সংখ্যক কৃষকে পোনপটীয়াভাৱে ক্ষোভ ব্যক্ত কৰিছে জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগৰ বিৰুদ্ধে। অৱস্থাই নাই তাৰমানে খেতি টোটেল আমাৰ পথাৰখনত গোটেই বহুত মাটি আছে, কিন্তু চব মাটি শুকাই গ'ল। আমাৰ হাতী আছে 100 হেক্টৰমান মাটি আছে আমাৰ সোণপোৰা গাঁও পথাৰখনত। পানী নাই, এতিয়ালৈকে নাই। এগ্ৰিকালচাৰৰ মানুহে একো খবৰে নকৰে ইয়াত আহি।